নমস্কাৰ, আজি হৈছে 11 মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুমোদন ৰাজ্যপালৰ। ৰাজভৱনৰ পৰা জাৰি কৰা হ'ল অধিসূচনা। অহা 12 মেত মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পীযুষ হাজৰিকাক ভোট নিদিয়াৰ বাবে সংখ্যালঘু অঞ্চলত বুলডোজাৰৰ অভিযান। বিজেপি সংখ্যালঘু নেতাই সংখ্যালঘু অঞ্চলত চলালে বুলডোজাৰ। পীযুষ হাজৰিকাক ভোট নিদিয়াৰ বাবে কৰ্তন কৰিব ৰেচন কাৰ্ড, অৰুণোদয় আঁচনি। ইহঁতক আমি অলপ অশান্তি দিব বিচাৰিছোঁ বুলি মন্তব্য কৰিছে বিজেপি নেতাই। কৰ্তন কৰিব মুছলিম লোকৰ ৰেচন কাৰ্ড, কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা নাম। নিজৰ পচন্দ নোহোৱা এজনক ভোট নিদিয়াৰ বাবে বুলডোজাৰ অভিযান চলাব নেকি, এই প্ৰশ্ন উত্থাপিত হৈছে। আন এটা খবৰ, পুনৰ 1000 কোটি টকাৰ ঋণেৰে আৰম্ভ হ'ব নতুন চৰকাৰৰ কাৰ্যকাল। অহা 12 মেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শপত গ্ৰহণৰ দিনাই 1000 কোটি টকাৰ ঋণ ল'ব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওচৰত ইতিমধ্যে দাখিল কৰা হৈছে প্ৰস্তাৱ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে। আল্লাহু আকবৰ ধ্বনি দি এই বৃহৎ মন্তব্য কৰিছে এগৰাকী বাংলাদেশী মৌলানাই। ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰো সময় নালাগে। আল্লাহু আকবৰ ধ্বনি দি এই বৃহৎ মন্তব্য বাংলাদেশী। মুছলমান শান্ত জাতি, আমাৰ খং উঠিলে কিন্তু কাৰো নিষ্ঠা নাই। আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ। ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব। ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ এগৰাকী বাংলাদেশী মৌলানাৰ। শুভেন্দু অধিকাৰী, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোগীয়ে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে হাহাকাৰ লাগিছে বাংলাদেশত। আল্লাহু আকবৰ ধ্বনি দি ভাৰতীয় হুংকাৰ দিলে বাংলাদেশী মৌলবীয়ে। আমি ভাৰত দখল কৰিম বুলি হুংকাৰ বাংলাদেশী মিয়াৰ। যদি 40 কোটি মুছলমানৰ খং উঠে, ভাৰতৰ হিন্দুসকল জীয়াই থাকিব নোৱাৰিব। ভাৰতৰ বিৰুদ্ধে কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে। আন এটা খবৰ, বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন। 3জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে BSF-এ। ভাৰত বাংলাদেশ সীমান্তত গুলীয়াই হত্যা কৰা হৈছে নবী হুছেইন, নুৰ ছালিম, ইউছুফ আলীক। আৰু গুৰুতৰভাৱে আহত হয় 20টাৰো অধিক বাংলাদেশী। ভাৰতত প্ৰৱেশৰ সময়তে বাংলাদেশীলৈ গুলীচালনা কৰে সীমান্তৰ BSF-এ। চিপাহী জিলাৰ পাথাৰিয়াদাৰ সীমান্তত এই ঘটনাটো সংঘটিত হৈছে। ত্ৰিপুৰাত BSF-এ গুলীয়াই হত্যা কৰে 3জনকৈ বাংলাদেশীক। আগবঢ়াইছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। তামিলনাডুত আৰম্ভ হ'ল বিজয় ৰাজ। শপত গ্ৰহণৰ পিছতে বিজয়ৰ বৃহৎ চমক। মুখ্যমন্ত্ৰী হৈয়ে ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা কৰে বিজয় থালাপতিয়ে। 3টাকৈ বৃহৎ সিদ্ধান্তত থালাপতি স্বাক্ষৰ। তামিলনাডুৰ জনসাধাৰণলৈ 200 ইউনিট ফ্ৰী বিজুলীৰ বৃহৎ ঘোষণা কৰে বিজয় থালাপতিয়ে। শপত গ্ৰহণৰ পিছতে বিজয় থালাপতিয়ে মহিলাসকলৰ বাবেও ল'লে বৃহৎ পদক্ষেপ। তামিলনাডুৰ মহিলাক সুৰক্ষা প্ৰদানৰ বাবে বিজয় থালাপতিৰ ডাঙৰ ঘোষণা। শপত গ্ৰহণৰ পিছতে তামিলনাডুত মহিলা সুৰক্ষা বল গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়ৰ। লগতে কৰ ৰেহাইক লৈও থালাপতিয়ে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। জিলাই জিলাই ড্ৰাগছমুক্ত ইউনিট গঠনৰ বাবেও মুখ্যমন্ত্ৰী বিজয় দিছে নিৰ্দেশ। ইয়াৰ পাছৰ খবৰ, ৰাহুল গান্ধী মোৰ ভাই হয়। চৰকাৰ গঠনৰ পিছতে থালাপতি বিজয়ৰ এই মন্তব্য। চৰকাৰ গঠনত সফল হোৱাৰ পিছতে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে বিজয় থালাপতিয়ে। ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে থালাপতি বিজয়ে। চৰকাৰ গঠনত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থন আছিল অতি গুৰুত্বপূৰ্ণ। ৰাহুল গান্ধীৰ সমৰ্থনক লৈ মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ কৰে TVK মুৰব্বীৰ। ৰাহুল গান্ধীৰ সমৰ্থনক লৈ মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ কৰে TVK মুৰব্বী অৰ্থাৎ তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। আগবঢ়াইছোঁ আন এটা খবৰ, সৰ্বাধিক মুছলমানৰ জনসংখ্যা থকা দেশ হ'ব ভাৰত। বিজেপি মন্ত্ৰীৰ এই সতৰ্কবাণী। বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হ'ব ভাৰত। হিন্দুক চেৰ পেলাই ভাৰতত বৃদ্ধি হ'ব মুছলমানৰ জনসংখ্যা। মুছলমানৰ জনসংখ্যাক লৈ এই বৃহৎ মন্তব্য কৰে বিজেপি মন্ত্ৰী কিৰেণ ৰিজিজুৱে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই সতৰ্কবাণী। লোকপিয়লৰ পাছতে সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হ'ব ভাৰত। ইণ্ডোনেছিয়াক পিছ পেলাই ভাৰত হ'ব সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ। বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হৈছে ইণ্ডোনেছিয়া। ভাৰতৰ মুছলমানৰ সংখ্যা ইণ্ডোনেছিয়া জনসংখ্যাৰ সমান হোৱাৰ সম্ভাৱনা। জনসংখ্যা সৰ্বাধিক হ'লেও ভাৰতত হিন্দু মুছলমান সকলো ভাৰতীয়। এফালে ভাৰতত মুছলমান সংকটত বুলি প্ৰায় উত্থাপন হয় অভিযোগ। আনফালে ভাৰতত মুছলমান জনসংখ্যা বৃদ্ধিয়ে গৈছে ৰেকৰ্ড। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। SIRত নাম কৰ্তনৰ পুৰস্কাৰ মুখ্যমন্ত্ৰী উপদেষ্টা।
শপত লোৱাৰ কেইমুহূৰ্তমানৰ পাছতে নিজৰ উপদেষ্টা নিযুক্তি শুভেন্দু অধিকাৰী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী উপদেষ্টা হ'ব ডক্টৰ সুব্ৰত গুপ্তা। পশ্চিমবংগত 91 লাখ ভোটাৰৰ নাম কৰ্তনৰ আঁৰত ডক্টৰ সুব্ৰত গুপ্তা। মনোজ আগৰৱালকো নতুন মুখ্য সচিব নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পাছৰ খবৰ, সোণ ক্ৰয় নকৰিব ভাৰতবাসীয়ে, প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বান। অহা 1 বছৰলৈ দেশবাসীয়ে ক্ৰয় নকৰিব সোণ। দেশৰ হিতৰ বাবে আপোনালোকে সোণ ক্ৰয় নকৰিব। বিবাহ অথবা ঘৰুৱা স্থানতো সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ। বৈদেশিক মুদ্ৰাৰ খৰচ কমাবলৈ সোণ ক্ৰয় নকৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। অনাগত 1 বছৰলৈ দেশবাসীয়ে সোণৰ গহনা ক্ৰয় নকৰিব। আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিব লাগিব। বৈদেশিক মুদ্ৰাৰ ব্যাপক খৰচ আমি কমাব লাগিব। কোটি কোটি দেশবাসীক দেশভক্তি দেখুৱাই সোণ ক্ৰয় নকৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। এক বিশাল জনসভাত ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দিবলৈছো আন এটা খবৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়ী দলৰ নেতা নিৰ্বাচিত। বিজেপি বিধায়ী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। 12 মে'ৰ দিনৰ 11 বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি নেতৃত্বাধীন NDA তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। তাৰ মাজতে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু সহপৰ্যবেক্ষক হাৰিয়ানা মুখ্যমন্ত্ৰী নায়ব সিং চাইনিৰ তদাৰকত দেওবাৰে পুৱাৰ ভাগত বিজেপি বিধায়ী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়ী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। বৈঠকত বিজেপিৰ দলৰ ফালৰ পৰা বিধায়ক ৰঞ্জিত কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, অজন্তা নেওগ, পীযুষ হাজৰিকা, চক্ৰধৰ গগৈসহ মুঠ 8 গৰাকী বিধায়কে বিধায়ী দলৰ নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। লগে লগে 2জনকৈ বিধায়কে এই প্ৰস্তাৱত সমৰ্থন জনায়। ইয়াৰ পিছতে অসম গণ পৰিষদৰ 10 গৰাকী বিধায়ক আৰু BPFৰ বিধায়কসকলৰ উপস্থিতিত অসম গণ পৰিষদৰ দলৰ নেতা অতুল বৰা আৰু BPF দলৰ নেতা ৰিহন দৈমাৰী NDA নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে। এই প্ৰস্তাৱৰ পিছতে কেন্দ্ৰীয় পৰ্যবেক্ষক জগত প্ৰসাদ নাড্ডাই JP তথা NDA নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰে। NDAৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লোকভৱন অভিমুখে ৰাওনা হয়। লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চডক সাক্ষাৎ কৰি 102 গৰাকী বিধায়কৰ স্বাক্ষৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি NDA নেতৃত্বত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰে। আন এটা খবৰ, অহা মঙলবাৰটো হ'ব অসমৰ বাবে ঐতিহাসিক দিন। এই মন্তব্য দিলীপ শইকীয়া। 12 মে'ৰ দিনৰ 11 বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে NDAৰ তৃতীয়খন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে সাজু কৰা হৈছে খানাপাৰ ফিল্ড। ইফালে দেওবাৰে বিজেপি বিধায়ী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। 12 মে' দিনৰ 11 বজাত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ শৰ্মাই। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, শপত গ্ৰহণ অনুষ্ঠানৰ বাৰে ইতিমধ্যে সাজু হৈছে। 12 মে'ত মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকিব। লগতে তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদী উপস্থিতি মুখ্যমন্ত্ৰীৰ লগতে 102জন বিধায়ক হিচাপে শপত ল'ব। তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মঙলবাৰটো অসমৰ বাবে ঐতিহাসিক দিন। এই সন্দৰ্ভত বিজেপি নেতা ভূপেন বৰাই কয়, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চৰকাৰ গঠন হ'ব আৰু অসমৰ ৰাইজেও তাকেই বিচাৰে। 100% নিশ্চিত যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম উন্নতিৰ শিখৰ স্পৰ্শ কৰিব। শান্তিৰ অসম গঢ়ি তোলা হ'ব। পূৰ্বৰ যি আধৰুৱা কাম সেয়া পূৰণ কৰিব হিমন্ত চৰকাৰে। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰা হ'ব। আনহাতে দেওবাৰে কেন্দ্ৰীয় নেতৃত্বই নিযুক্তি দিয়া পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু সহপৰ্যবেক্ষক হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনিৰ তদাৰকত বিজেপি বিধায়ী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছতে ডক্টৰ শৰ্মা লোকভৱন অভিমুখে ৰাওনা হয়। লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চডক সাক্ষাৎ কৰি 102 গৰাকী বিধায়কৰ স্বাক্ষৰে সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি NDA নেতৃত্বত চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰে ডক্টৰ শৰ্মাই।